অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আনিছিলে সৰু সৰু মাছ, তাৰে ভাবিছোঁ আজি কলপাতত দি খাম। ভাপত দিয়া মাছ তেনেকৈ খাই পোৱা নাই আৰু ৰেচিপি মই তেনেকৈ বনায়ো পোৱা নাই। মই আছিলোঁ মাহঁতৰ ঘৰৰ দিনাখন, মায়ে মই দুইজনীয়ে লগ হৈ তেনেকৈ বনালোঁ। তাৰ কাৰণে লৈছোঁ সৰিয়হ অলপমান ভিজাই লৈছোঁ, জলকীয়া ল'লোঁ 3টামান, নহৰু ল'লোঁ, আদা লৈছোঁ, নেমু টেঙা লৈছোঁ, নৰসিংহৰ পাত আৰু ধনিয়াৰ পাত। এই গোটেইখিনি অলপমান মিক্সিত পিচি লৈ মাছকেইটা ভালদৰে ধুই পখালি এই মিশ্ৰণখিনি এতিয়া মেৰিনেট কৰি ল'ম, গোটেইখিনি সানি ল'ম। আপোনালোকে কোনে কোনে বনাই খাই পাইছে কমেণ্টত জনাবচোন। এনেকৈ কলপাতত দিয়া মাছ অৱশ্যে মই খাই পোৱা নাই আগতে, খাইছিলোঁ যদিও মনত নাই ঠিক তেনেকুৱা। এতিয়া আজি মাৰ লগত লগ হৈছোঁ কাৰণে ভাবিছোঁ বনাওঁ মাৰ লগতে। মোৰ অলপমান এনেকুৱা ধৰণৰ বস্তুবিলাক বনাব ভয় লাগে। এতিয়া মায়ে হালধি পাউডাৰ অকণমান দিলে, তাতে সোৱাদ অনুযায়ী। তাৰপিছত নিমখ দিব, নিমখ মিঠাতেল অলপমান, এয়া সোৱাদ অনুযায়ী নিমখ অকণমান দিলে। মাৰ লগত লগ হৈ কৰিছোঁ, কিন্তু এনেকুৱা বস্তুবোৰ কৰিব মোৰ অলপমান ভয়ে লাগে, মানে কিবা বেছি হ'ব কম হ'ব। এতিয়া নেমু অলপমান চেপি দিলে, নেমুটো আপোনাৰ অলপমান চেপি দিলে ভাল হয়। ময়ো ভিডিঅ'য়ে চাইছোঁ, ভিডিঅ' চাইয়ে তেনেকৈ বনাইছোঁ। এয়া মিঠাতেল গোটেইখিনি মায়ে এতিয়া মেৰিনেট কৰি ল'ব। আৰু আমাৰ এটা প্ৰথমতে ভুল হ'ল, কলপাতখিনি যিখিনি কলপাতত বান্ধিম সেইখিনি অলপমান সেক দি ল'ব লাগে জুইত, তেতিয়া কলপাতখিনি ফাটি নাযায়, নহ'লে বান্ধিলে ফাটি যায়। এয়া মায়ে সেইটো কাৰণত মানে কলপাতখিনি জুইত সেকি লৈ আছে, গেছতে সেকি লৈ আছে, জুই ধৰা নহ'ল আৰু। এইফালে মায়ে গেছত কলপাতখিনি সেকি লৈ এতিয়া বৰ ধুনীয়াকৈ মানে পেকেট কৰি কৰি বান্ধিব। আৰু কেনেকৈ ভাপত দিওঁ আপোনালোক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব। এয়া গোটেইখিনি এতিয়া মায়ে পূৰা পেকেট কৰি আছে, কলপাতৰ সেই চুচ উলিয়াই লৈছে আৰু এনেকৈ বান্ধিব। এতিয়া পাতটো ফাটি নগ'ল, প্ৰথম অৱস্থাত আমাৰ অলপমান ফাটি গৈছিলে। আপোনালোকে এইটো ভুল নকৰিব, পাতখিনি অলপমান সেকি ল'ব, সেকি লৈ কিন্তু খাব ইমান বেছি সোৱাদ হৈছিলে, খুব বেছি ভাল লাগিছিলে। কাৰণ মই অকলে থাকিলে আৰু এইবোৰ মানে ইমান কেৰিকেচাৰ কৰি মানে ৰন্ধা নহয় বা বনোৱা নহয়। মাহঁতৰ ঘৰত গ'লে অলপমান মাৰ লগ হৈ অলপমান সাহস পাওঁ, মায়েও বনাব পাৰোঁ, ভয় নকৰে। যিকোনো বস্তু মাৰ হাতেৰে খাই ভালেই লাগে। মই অলপমান মাক হেল্প কৰি দিলোঁ। এইটো ৰেচিপি একচুৱেলি ক'ব লাগিব মাৰ বুলিয়ে ক'ব লাগিব। মায়ে গোটেইখিনি এয়া কৰিছে, লাষ্টত মই অলপমান ধনিয়া পাত চাত, কেঁচা পিঁয়াজ এইবোৰ মই সানিলোঁ। এয়া মায়ে পূৰা পেকিং কৰি আছে যাতে ওলাই নাযায় বস্তুখিনি, পূৰা পেকিং কৰি আছে আৰু মায়ে। ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰাকৈ শেষলৈকে চাব। মায়ে একদম পেকিং পূৰা ফুল পেকিং, একদম মানে ওলাই যাব নোৱাৰি আৰু। এতিয়া আমি এটা চচমানত পানী দিছোঁ, পানী দি তাত এই যিটো ফুটা এইটো খৰাহী আছে, সেই খৰাহীটোত মায়ে তেনেকৈ দি দিলে। তাৰপিছত পানীখিনি পূৰা উতল আহিলে ইয়াত 20 মিনিটমান ৰাখিব লাগিব। এয়া এইফালে অলৰেডি হৈ গ'ল। এইফালে পেকিং খুলিম মই, কিন্তু মায়ে খোলা নাই। পেকিংটো মই খুলি চাম, মায়ে দি দিলে, পেকিংটো মই খুলি চাম। খুলি চাই বৰ ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে। বহুতে বনাই খায়, গাঁৱলীয়া মানুহবিলাকে প্ৰায় এনেকৈ ভাপত দিয়া মাছটো খায়েই বাৰু। খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিলে। ইয়াৰ পৰা সিদ্ধ হৈ গৈছে, মই টিপি টিপি চাইছোঁ। ভাপত মানে পাতটো পূৰা পুৰি যোৱাৰ নিচিনা হৈছে, দেখিছেনে? এতিয়া ইয়াত মই কেঁচা ধনিয়া, কেঁচা জলকীয়া, পিঁয়াজ তেনেকৈ গোটেইখিনি লৈ, এইটো নিমখ আৰু হালধিটো দিয়া হৈছে সানি, সৰিয়হখিনিও দিয়া হৈছে। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু 6 টকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পাই যাব। আৰু যিসকলে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাপোৰ্ট কৰিব আৰু ফেচবুক প্ৰফাইলটো যাতে ফ'ল' কৰি দিয়ে, তাকে অনুৰোধ কৰিছোঁ। এতিয়া এইটো পেকেটো খুলি ল'ম, খুলি লৈ এতিয়া মানে ধনিয়া, পিঁয়াজ তেনেকৈ গোটেইখিনি সানি লৈ আমি টেষ্টি কৰি খাম। আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে। যোনে যোনে খোৱা নাই বনাই খাই চাব। আৰু বহুত বেছিভাগে এইবোৰ খায়েই বাৰু আজিকালি, সকলোৱে ৰেচিপিবোৰ চাই ৰেচিপি বনাব জানেই। এয়া কেঁচা ধনিয়া লৈলোঁ মই, লৈ তাৰ লগত আৰু পিঁয়াজ দিম, পিঁয়াজ দি তেনেকৈ সানি আমি এতিয়া ভাতৰ লগত জুতি লগাই খাম। কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই মাহঁতৰ ঘৰতে এইখন জুতি লগা মাছৰ, ভাপত দিয়া মাছৰ সেয়া খাই চালোঁ, কাৰণ ঘৰত তেনেকৈ বনাই খাই চোৱা নাই। আগতে শাহুমাই কিবাকিবি মাছ পুৰা তেনেকুৱা ধৰণৰ কিবা শাহুমাই বনাইছিলে। মাহঁতৰ হাতৰ জুতিয়ে বেলেগ নহয়নে বাৰু, জনাবচোন।
কোনে কোনে মাহঁতৰ হাতৰ জুতি মানে আঞ্জা তৰকাৰী খাই ভাল পায় মই কিন্তু মাৰ হাতৰ যিকোনো বস্তু খাই খুব বেছি ভাল পাওঁ আৰু মোৰ শাহু মাৰ হাতৰ টেঙাৰ আঞ্জাখন খুব বেছি ভাল লাগে টেঙা মাৰ বৰ জুতি লগাই টেঙাৰ আঞ্জা যিকোনো টেঙাৰ আঞ্জাখন মায়ে বৰ জুতি লগাই বনায় এইফালে মই এইখিনি পুৰা সানি লৈছোঁ বিয়া এখন আছিলে তেতিয়া যেতিয়া এই ৰেচিপিটো বনাইছিলোঁ তেতিয়া সেইকাৰণে হাতত মেহেন্দি লগোৱাই আছে মোৰ এইফালে পুৰা সানি লৈছোঁ লৈ আমি টেষ্টি কৰি খাম আজিলৈ ৰাখিছোঁ বাই